নমস্কাৰ স্বাগতম জনাইছো নিউজ এ চেনেললৈ মই পূজাশ্ৰী। কামৰূপ জিলাৰ ছয়গড় পাহাৰসমূহত চলিছে ব্যাপক বন ধ্বংস। আনহাতে কুলচি নদীৰ বালিৰ বৃহৎ সিন্ডিকেট অব্যাহত আছে আজি দীৰ্ঘদিনৰ পৰা। ইয়াত দীৰ্ঘদিন ধৰি চলি আহিছে অসাধু বালি মাফিয়াৰ দপদপনি। বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে নিতৌ পাৰ হৈ গৈছে হাজাৰ হাজাৰ গাড়ী। ছয়গড়ৰ বিভিন্ন অঞ্চলত কুলচি নদীত অসাধু চক্ৰই দিনে নিশাই পানী উত্তোলন কৰা মেচিনেৰে অহৰহ চলাই গৈছে খনন কাৰ্য। উল্লেখ্য যে অত্যাধিক মাত্ৰাত খনন কাৰ্য চলোৱাৰ ফলত নদীত গৰাখহনীয়া বৃদ্ধি পাবলৈ ধৰিছে। অতিপাত শব্দ প্ৰদূষণৰ ফলত মানুহৰ লগতে পক্ষীকুল মাছ কাছৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে। ইফালে অবৈধভাৱে বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্মক অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী। দক্ষিণ কামৰূপৰ ছয়গড় কুলচি নগৰবেৰা চিংৰা কৰ্দৈগুৰি আদিত অবৈধভাৱে বালি খান্দি চালানবিহীনভাৱে সৰবৰাহ কৰি আহিছে এক দুষ্ট চক্ৰই। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিমান দিনলৈ চলিব এই লুণ্ঠন ৰাজ। কুলচি নদীত হৈ থকা ধ্বংসযজ্ঞৰ বিৰুদ্ধে বনমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিবনে? উল্লেখ্য যে এই সিন্ডিকেটৰ লগতে একাংশ সংগঠনৰ নেতা লগতে সংবাদ মাধ্যমৰ লোকো জড়িত থকা বুলি অভিযোগ কৰিছে সদৌ অসম সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰে। কুলচি নদীৰ পৰা মেক্সিমাম 1000 ট্ৰাক গাড়ী দিয়াই তাৰ পৰা সদায় আপডাউন কৰে। বালিবিলাক কোনো চালানবিহীনভাৱে ইলিগেলভাৱে তাৰ পৰা লৈ গৈ আছে। ক'ত ছাপ্লাই হৈছে আমি সিমানখিনি খবৰ নাই আমাৰ তাত। যিখিনি আমি গম পাম গোটেইখিনি ইলিগেলভাৱে গৈ আছে। আৰু ইয়াৰ লগত ফৰেষ্টৰ মানুহ দুই এগৰাকী সংবাদ মাধ্যমৰ ব্যক্তিও আছে, তাৰ লগত সম্পৰ্ক আছে। আৰু মই যিখিনি গম পাওঁ ক'ত ক'ত কোনে কোনে কি ধন ক'ত ক'ত দেই সেইবিলাকো গম পাওঁ। যেতিয়া সময় হয় মই হাতত এইবিলাক সাজু কৰি ৰাখিছোঁ, এতিয়া সকলো কৈ দিব পাৰিম। যিহেতু ৰঞ্জন গোস্বামী ডাঙৰীয়াক যেতিয়া মই কল কৰোঁ তেখেতে মোৰ ফোন কোনো বুদ্ধি তেখেতে ৰিচিভ নকৰে। ৰঞ্জন গোস্বামীয়ে মোৰ ফোনটো ইম্পৰ্টেণ্ট বুলি নাভাবে। মই কোৱা কথাখিনি তেখেতে গুৰুত্বহীন বুলি ভাবে। এজন ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকক তেখেতে গুৰুত্ব নিদিয়ে। তেখেতে ইলিগেল যিসকল ব্যক্তিৰ ট্ৰাক গাড়ী সোমাই কিবা সোমাই সেইবিলাক মানুহক তেখেতে সময় দিয়ে। মই যিখিনি খবৰ গম পাওঁ চালানবিহীনভাৱে বহুত কেইখন গাড়ী সোমাইছে। সোমোৱা গাড়ীকেইখন আৰু ধন দি কিনে ওলাই লৈ আহে। ক'ৰ পৰা কেনেকৈ ক'ত চালান মেনেজ কৰে সেইবিলাক চব ফোন ৰেকৰ্ডিং মোৰ তাত আছে। যেতিয়া সময় হয় সেইবিলাক চব মই ওলাই দিবৰ কাৰণে সাজু আছোঁ। কিন্তু এটা কথা বিচাৰিছোঁ, কুলচি নদীত যদি ইলিগেলভাৱে ইমান চলিছে, এই ছয়গাঁৱৰ পৰা ফৰেষ্টৰ পৰা কিমান দূৰ আছে? বেছি দূৰটো নহয়। তাৰ পৰা কিয় আহিব নোৱাৰে? মেক্সিমাম 30 মিনিট সময় লাগিব পাৰে, 20 মিনিট লাগিব পাৰে। ৰঞ্জন গোস্বামী ডাঙৰীয়াহঁতে সদায় যদি যায় তাততো মোটামুটি 16 মিনিট মানতো যাই পাব। কুলচি নদীত ইলিগেলভাৱে যিবিলাক চলি আছে এইবিলাক সদনত গৈ তাত এইবিলাক কগা হৈছে। ছয়গাঁও সমষ্টিৰ বিধায়ক ডাঙৰীয়াই তেখেতে নিজে কৈছে যে এইবিলাক ইলিগেলভাৱে চলি আছে। তাৰ পিছত বিধানসভাৰ এটা সিদ্ধান্ত লোৱা হৈ গ'ল। তাৰপিছত তাত এটা তদন্ত দিলে। তদন্তত মানুহবিলাকক লৈ গ'ল যাক যেনেকৈ লৈ যাব পাৰে। তাৰ পিছতো এই তদন্ত কিন্তু নিমাত হৈ থকা কাৰণটো এটা ৰহস্যজনক কথা। বিজেপি চৰকাৰৰ দিনত শূন্য হলনীতিৰ কথা কৈ আছে, কিন্তু এইবিলাক কি শূন্য হলনীতি চলি আছে নেকি? দুৰ্নীতিৰ এখন পাহাৰ হৈছে। এই পাহাৰখন মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, ছাৰ আপুনি অতি শীঘ্ৰে এই পাহাৰখন ধ্বংস কৰক। যদি এই পাহাৰখন আপুনি ধ্বংস নকৰে দুৰ্নীতিৰ পাহাৰখন, তেতিয়াহ'লে দক্ষিণ কামৰূপখন বিক্ৰী যাৱাৰ বাবে আৰু বেছি দিন নাথাকিব। যি ধন চৰকাৰৰ তাত আহিব লাগিছিল সেই ধন যাই আছে বালা মাফিয়াৰ তাতে। যি ধন যাই আছে এনেকুৱা এজন ব্যক্তিৰ তাতে, সেই ব্যক্তিগৰাকীৰ নাম উল্লেখ নকৰোঁ, যি ধন যাই আছে এনেকুৱা ব্যক্তিৰ তাতে তেখেত এজন সাধাৰণ কৰ্মচাৰী। তেখেতৰ 7-8টা তেখেতৰ শিলত আছে, বিল্ডিং আছে, তেখেতৰ মাটি বহুত ঠাইত আছে। এইবিলাক চব আমাৰ তাত হিচাপ আছে। যেতিয়া সময় আমি চব ওলাই দিবৰ কাৰণে সাজু আছোঁ। আৰু DFO গৰাকীয়ে এই কথাটো তেখেতে গম পায়, নিমাত কিয় মই নাজানো। নদী খানি শেষ কৰি দিলে, কিয় নিমাত DFO গৰাকী মই এইটো নাজানো। আৰু DFO গৰাকীক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যদি এজন সাধাৰণ মানুহৰ ফোন আপুনি ৰিচিভ নকৰে, যদি আপুনি হাই লেভেলৰ মানুহ ৰিচিভ কৰে, ত আপোনাৰ ফোন কৰা আপোনাৰ নম্বৰটো বাতৰি কাগজত আপুনি উল্লেখ কৰিব যে ফাল্টু মানুহৰ ফোন মই ৰিচিভ নকৰোঁ। আৰু মই ছাত্ৰ সন্থাৰ মানুহৰো ফোন ৰিচিভ নকৰোঁ। অকল মোৰ ফোনকেইটা মুখ্যমন্ত্ৰী, SDC, DC, OC, SP,
DIG এইবিলাকৰ কাৰণে মোৰ ফোনটো ৰাখিছোঁ সাধাৰণ মানুহৰ কাৰণে মোৰ ফোনটো ৰখা নাই এজন সাধাৰণ মানুহ হিচাপে কৈছোঁ ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিচাপে মই একচুৱেলি ৰাইজৰ মানুহ হিচাপে আপোনাক কৈছোঁ আপুনি ইয়াৰ এটা তদন্ত কৰক যদি আপুনি ইয়াত তদন্ত নকৰে ৩-৪ দিনৰ ভিতৰত যদি আপুনি তদন্ত নকৰে আপুনি এটা কথা জানি থৈ দিব ক'ত কেনেকৈ আন্দোলন কৰোঁ ক'ত কেনেকৈ বালাৰ গাড়ী আমি নিজে চলাব লগা হয় তাৰ কিন্তু আপোনাক প্ৰশ্ন আমি নকৰোঁ আমি নিজে জব্দ কৰিম বালাৰ গাড়ী আমি নিজে চলাই আমি ফিল্ডত দাম কৰি আমি কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াক আমি গতাই দিবৰ কাৰণে সাজু হৈ আছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া স্মাৰক পত্ৰ মই সোমবাৰে দিম আৰু মই মংগলবাৰে বালাত তাকবৰ মই নিজে সোমাই থৈ দিম হয় কুকুৰমা হাইস্কুলত থম কয় মিল এইলৈকে আইএছবিডিলৈকে লৈ যাম য'তে যেনেকৈ নিব পাৰোঁ মই বালাত তাকবৰ লৈ যাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক গতাই দিব বাধ্য হ'ম প্ৰতিদিনে কিমানখন বালিৰ গাড়ী চলি আছে সেই নদীটোত বালাৰ গাড়ী বুলি কোৱাৰ লগে লগে হিচাপ নাই হেজাৰ হেজাৰ গাড়ী ৰাতি আৰু যেনেদৰে চলে ৰামপুৰ এখন ব্ৰিজ আছে ব্ৰিজখনত তাত বালি কিমান আছে আপুনি চাই ল'ব এবাৰ বালি কাৰণে কিমান গাড়ী এক্সিডেণ্ট হয় বালিবিলাকৰ মানুহে যেতিয়া আমি চলাই যাম বাইক চলাই আমাৰ চকুত পৰে বালিবিলাকৰ বহুত ডিষ্টাৰ্ব হৈ আছে ল'ৰা ছোৱালীটো হাৰাছমেণ্ট খাব পৰা যায় সেইটো চাইডত যিখিনি ঠাইৰ পৰা আমি গৈছোঁ মই যি ঠাইত গৈছিলোঁ তাৰ মানুহবিলাকে মোক কয় যে এনেকুৱা এনেকুৱা হৈ আছে তাৰ ৰাস্তা ঘাটবিলাক এনেকুৱা অৱস্থা হৈছে তাত বালিৰ কাৰণে ধ্বংস হৈ গৈছে বালিৰ কাৰণে তাত যদি 108 যাব লগা হয় নহয় 108খন যাব নোৱাৰিব পামচাৰ হৈ যাব 108খন কিন্তু বালাৰ গাড়ীবোৰ কিয় নহয় সিহঁতে 4-5টা টায়াৰে গাঁঠি লৈ যায় কোচি নদীৰ ওচৰতে আছে বন বিভাগৰ কাৰ্যালয় কিন্তু এতিয়ালৈকে ফৰেষ্টৰ কোনো বন বিভাগৰ কোনো চুপত বহি থাকে চকুমুদা কুলিৰ ভাৱত থাকে তাৰ মানে গছবোৰ সন্মুখত সিহঁতে এখন ভেৰি পাৰি লয় তিৰপৰ পাৰি কিনে শুই থাকে গাড়ী অহাৰ লগে আহিছা পইচাটো দি সেনেকৈ গুচি যায় দি কিনে তেওঁলোকে পইচা লয় মই তাত ৰেকৰ্ডিং আছে ফোন ৰেকৰ্ডিং আছে যেতিয়া লগা ওলাই দিম মই যেতিয়া লগা হয় আপোনালোকক তেতিয়া ওলাই দিম আপোনালোকে যদি মোক কয় মোক দিয়ক ৰেকৰ্ডিংটো মই দিম ৰঞ্জন গোস্বামী ডাঙৰীয়াই জানিব লাগে ডিএফঅ'গৰাকী জানিব লাগে হয় ডিএফঅ'গৰাকীৰ বেছি গুৰুত্ব নাই তেখেতে সদায় ডিউটি কৰে সদায় ডিউটি কৰা মানুহজনে এইখিনি সন্মুখত জেগাখনে দেখা নাপায় আজি আপোনালোকৰ সংবাদ মাধ্যমৰ মানুহতে দেখা পায় তেখেতে কিয় দেখা নাপায় তেখেত কিয় নিমত হৈ আছে এইবিলাক চব কুলিৰ ভাও জড়িছে তাৰ পিছত যদি মোক কয় তোমাক শেষ কৰি মাৰি পেলাম মই এটা সাধাৰণ আপোনালোকে এক্সাম্পল দিম ছয়কাং থানাৰ অচি ভাস্কৰ মল্ল পাটোৱাৰীক বালাৰ গাড়ীয়ে মাৰিব খুজিছিল আপোনালোকে চাগে জানে জ্ঞাত যদি জ্ঞাত নহয় আপোনালোকে ইণ্টাৰনেটত চাব পাৰিব ক'ৰবাত চাব পাৰিব কোনো ফেচবুকত চাব পাৰিব আৰু ছয়গাঁৱত যিখিনি ৰিপৰ্টাৰ আছে সকলো তাত চাব পাৰিব ভাস্কৰ মল্ল পাটোৱাৰীক মাৰিব খোজে আৰু মই এজন সাধাৰণ ব্যক্তি মোক যে নামাৰিব তাৰ কি মানে আছে মই যদি মৰো তাত দায়ী হ'ব কোন ডিএফঅ'গৰাকী দায়ী হ'ব তাত দায়ী হ'ব কোন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বন মন্ত্ৰীগৰাকীও দায়ী হ'বৰ কাৰণে বাধ্যতামূলক কাৰণ মোক মাৰাটো ফিক্স এই নিউজটো আপোনালোকক যেতিয়া আপোনালোকে নিউজ কৰিব সাংবাদিককো ভাবুকি দিম সেই হিচাপে মোক কৈছোঁ ভয় মই কৰা নাই মই শ্বহীদ হ'বৰ কাৰণে সাজু হৈ আছোঁ যিসমূহ ঘটনা বৰ্তমান ঘটি আছে ইয়াৰ শেষ হ'ব লাগে আৰু সদনত গৈ সদনৰ অধ্যক্ষ ডাঙৰীয়াক মই নিজে লগ ধৰিম যদি তেখেতক লগ পাওঁ মই নিজে লগ ধৰিম তেখেতক ডাইৰেক্টলি ক'ম ভিডিঅ'সমূহ মই দেখাই দিম মই তাত যিকোনো ফোন ৰেকৰ্ডিং আছে দেখাই দিম তাৰপিছত কোন ছাছপেণ্ড হয় কোন কি হয় তাৰ পিছৰ কথা পিছত জানা আপোনালোকে নিশ্চয় গম পাব আৰু তেতিয়া চাগৈ মই ভাবিছোঁ গুৱাহাটীত এখন সংবাদমেল মই দিব লাগিব কাৰণ কিছু নিউজ আমাৰ এইফালৰ পৰা কম হয় আপোনালোকে আজি নিউজ কৰিছে ভাল ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি ইয়াৰ কাৰণ চাওক দক্ষিণ কামৰূপৰ বালি মাফিয়াৰ ক্ষেত্ৰত বালি অবৈধভাৱে খনন কৰাৰ ক্ষেত্ৰত সংবাদকৰ্মী নিমাত সংবাদ মাধ্যম কিন্তু নিমাত মানে আপোনালোকে এটা নিশ্চয় কথা এটা গম পাব ভালকৈ গম পাব এজন সংবাদ মাধ্যমৰ ব্যক্তি কিমান টকা পায় চেলাৰী দৰমহা কিমান টকা পায় ক'ত ক'ত সম্পত্তি আছে এইবোৰ চব ডাটা আছে যেতিয়া দৰকাৰ হয় মই ওলাই দিম মই ৰাখি থৈ দিছোঁ কোনে ক'ত কি কৰি আছে বন ধ্বংস কৰি শেষ কৰিছে চাইকেল দি কাঠবোৰ নিয়ে আছে তাৰপিছত বন বিভাগে গম নাপাওঁ বুলি কৈছে ডিএফঅ'গৰাকীক মই নিজে ফোন কৰি কৈছোঁ ছাৰ এনেকৈ চাইকেল দি আছে যেতিয়া খবৰ পা তুমি মোক কৈ দিবা মই তৎক্ষাত মানুহ পঠাই দিম কিবা SCCক ফোন কৰি মই গতাই দিছিলোঁ গাড়ীখন SCCগৰাকীক ফোন কৰি তেখেতে অতি শীঘ্ৰে থানাৰ পৰা মানুহ খেদাই কিনে ফৰেষ্টৰ মই কাৰ্যসূচী লৈছিলোঁ বন মন্ত্ৰীৰ পত্তলিকা দাহ কৰিছিলোঁ পত্তলিকা দাহ কৰাৰ পিছতে গাড়ীখন তাত এনেকৈ
নিউজতো আহিল তাৰপিছত গাড়ীখন লৈ গ'ল কিছুদিন পিছতে গাড়ীখন আৰু কিন্তু চালানবিহীনভাৱে মাটিবোৰ কাটি আছে বিলৰ মাটি কাটি শেষ কোম্পানীবোৰত লৈ যাই আছে তাৰে মাজতো সংগঠনৰ কিছুসমূহ সংগঠনৰ ব্যক্তিয়ে তাৰ পৰা ধন লৈ কিনে মনে মনে আছে সংবাদ মাধ্যমৰ ব্যক্তিও জড়িত আছে কিছু শতাংশ 2-এজন জড়িত আছে তাৰ পিছত আৰু কেইটামান দল সংগঠনৰ মানুহেও কিন্তু ইয়াৰ বিৰুদ্ধে কোনো মাত নামাতে আমি এটাই সন্দেহ হৈছে তাৰ পৰা ধন সংগ্ৰহ কৰি আছে দুদিন আগতে মাত দিছিল যে অমুক কেনেকৈ চলিছে তাৰ পিছত তেখেতসকল ক'ত গ'ল গুচিয়ে গ'ল আমি গমে নাপাওঁ এইটোৱে গম পাইছো ক'ৰ মাটি ক'ত গৈ আছে ক'ত কি গৈ এতিয়া ITC নদীটোত তাতে একদম বান্ধি দিছে ফৰেষ্টৰ মানুহ তাত হস্তক্ষেপ কৰিব লাগে এইটো ফৰেষ্টৰ মানুহ তাত কোনো বৈদ্যে নিমাত হৈছে যোৱা নাই সব মেনেজ সব বিলাক মানে মিলি ভকতত যদি কিবা ডাটা লাগে আপোনালোকক ইমান ডাঙৰ ডাটা দিবা বাৰু যি ডাটাত চাগে দক্ষিণ কামৰূপৰ কোনো এজন চৰকাৰী কৰ্মচাৰী থাকিব নোৱাৰিব গোটাইবিলাক চাকৰি যাব সেই ডাটাবোৰ মই দিম সময়ত দিম কাৰণ মোৰো জীৱনটোত ভয় আছে মোক যদি চৰকাৰে কয় নিৰাপত্তা দিম বুলি তেতিয়াহ'লে মই গোটাইখিনি কোৱাত মই আপত্তি নাই চবখিনি ক'ব পাৰিম আপোনালোকে আজি এইখিনি সহায় কৰিছে আজি আপোনালোকে যিখিনি এটা নিউজ কৰিলে তাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ এনেকুৱা আমাৰ দৰে সৰু সৰু সংগঠনবিলাকক আপোনালোকে সহায় সহযোগিতা আপোনালোক জনাব লাগে আনকি সিন্ডিকেটৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীকো এই বালি মাফিয়াসকলে সততে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ উত্থাপিত হৈছে দুটা বেয়া হলে আপনি হেঁটে যান মাজত থাকক পাইপটো দাঙি দিয়া পাইপটো দাঙি দিয়া একো ভয়ের কথাই নাই অৱস্থা নাইকিয়া হ'ব ভাল লাগে কিবা এটা ভাল লাগে আৰু হাত মাহা আপোনালোকৰ হাতবিলাক চব কিছু হৈছেনে আমার খাবার নয় যেতিয়া মানে মুন্ডা ধরিম নহয় এই মুন্ডাবিলাকে আমাক মানে হাতবিলাক 5 মিনিটে সাফা করে দিয়ে আমাক বাপরে একদম পুরো সাফা করে দেয় একদম পুরো সাফা আপনার যদি কিবা বেমার আছে হাতের বেমার কিবা বেমার তাতে মুন্ডার হাতত ধরার লগে লগে সাফা এটা কোনো কথাই নাই ভাই একদম ভাবাচ্ছি কিমান মানকে ইয়াৰ পৰা লৈ যায় এই যে মালিক আমার এই যে আমার মালিক এটা বর্তমান 700 টাকা চলি আছে 700 হ্যাঁ একটু রেট করে থাকে হাত চলে হাত চলবো আজকে চলবো আপোনালোকে বিক্ৰী কৰে না আৰু বেলেগে কোনোবাই তাতে নদীত যে মানে নদীত কি কৰিছে মানুহ আছে দুজন থাকে গাড়ী হিচাপত পইচা দিব ক'ত ক'ত চাপ্লাই হয় মালটো এইটো গুৱাহাটী যায় কেতিয়া মানে ইয়াতে যে আছে এই কি আছিলে গোটেই নদীটোতে পাইপবোৰ ফিটিং কৰাই আছে কিমান টামান আছে গাড়ী লগি আছে 100 বেশি আছে 100 বেশি আছে মালিকৰ এটা তিনটা মেচিন থাকলো 100 কৰি দিলে মানুহ আমাৰ যাব থাকবো যাব থাকাৰ লগতে হাজারে বেশি হৈ যায়
বিলাকবোৰে খান্দি আছে খান্দি আছে আৰু নদীটো সদায় নদীৰ যুদ্ধ কৰি আছে বালিৰ কাৰণে বিনা হেৰিতে যাই আছে এইবিলাক বিনা চাপ্লাই যাই আছে এনে মোহল একো নাই দিনক দিনে একদম মানে দহে হৈ যাই আছে বাকী আপোনাৰ এই হেৰিবিলাক ক্ষতি হৈ থকা নাই জানো বালিখিনিৰ পৰা বহুত ক্ষতি হৈছে আমাৰ বালি মাটি ধৰ ইটান ধৰ মাটিও কম ধৰ মই সেই হিচাপে আৰু ভৰণ পোষণত দিব পৰা এতিয়া সাৰ দিব পৰা নাই সেইকাৰণে এই চাউণ্ডবোৰ মানে এই যে এইবোৰ যে চলাই আছে মেচিন চাউণ্ডবোৰ তাৰ কাৰণে আপোনালোকৰ একো অসুবিধা নহয় ইয়াতে মানে অসুবিধাটো আমাৰ এইটো থাকিব নোৱাৰে নিচিনা অৱস্থা লাগে কাণ তালি মাৰা নিচিনা হয় এতিয়া মই বিচাৰিছিলো আগতে আপোনালোকৰ ইয়াত চৰাই চিৰিকটি আহিছে এতিয়া বৰ্তমান মই যিখিনি খবৰ পাইছো এতিয়া চৰাই চিৰিকটি কিয় নহয় জংঘল নোহোৱা হৈছে মানুহৰ বসতি বেছি বাঢ়িছে শব্দৰ কাৰণে কিবা ক্ষতি হৈছে নেকি শব্দৰ কাৰণেতো ক্ষতি হ'ব ইথান আমাৰে ক্ষতি ইথান আমি ইথান কাণ তাৰমানে ইথান ক্ৰমান্বয়ে নুশুনা হৈ যায় ইমান ফৰেষ্টৰ মানুহে গম পোৱা মতে আমি ফৰেষ্টৰ মানুহে আপোনালোকৰ ইয়াৰ পৰা কি কয় সেইবোৰ লৈ গৈছিল 2 বা 3 বাৰ কি লৈ গৈছিল কিন্তু সিহঁতে আহি আৰু সংযোগ হৈ যায় সম্পৰ্ক হৈ যায় চব মেনেজ কৰি আছে সেইকাৰণে বালা নি আছে অহৰ দিনে ৰাতি সমানে যাই আছে চালান নাকাটা কৰি কিমান মান নিয়ে আমি গম পাই নে কিমান মান গাড়ী লৈ যায় ইয়াৰ পৰা গাড়ী কমিয়া ভন্তি হেৰি মানৰ কম নহয় 100-150 কম নহয় দিনে ৰাতি সমানে চলি আছে বেছিহে হয় চাগে বেছি হয় কিয় কাৰণে 100 দিও যায় কুকুৰমাই দিও যায় আপোনাৰ বক হৈ যায় কালি 6 গান কি ওলাই এতিয়া অলপ আছে দেখাই পাইছে ওদের গাড়ী আইছে নেকি চাওয়া নাই আইছে ওদের গাড়ী দিনে ৰাতি সমানে আছে আৰু এইফালে মেচিন বৰ বেছি 1 বছৰ বা 2 বছৰ হোৱাৰ পাছত তাৰ নাপায় আৰু পালিও ইমান দহ হৈছে নদীটোৰ ক্ষতি হৈছে নেকি নদীটোৰ আৰু ক্ষতি হৈছে মানে দহ হৈছে মানুহৰ ক্ষতি হৈছে সেইটোৱে মানে কেতিয়াবা কৈছিলে নেকি যে তেওঁলোকে এনেকে শব্দবোৰ হৈ আছে আমাৰ মানে অসুবিধা হয় বা আমাৰ মানে কিতাবাৰ গালি পাৰো লোকেল চলি আৰু কিতা একো নকয় তিথানে আমাক আৰু মাৰবা খুচা নেকি হতে শব্দ দিয়া আৰু আমি কালা হ'ব লাগছো লোকেল লৰাই থাকে লোকেল লৰাই সব দোসৰাৰ আহি নুতুলে নহয় গতা চিনি পায় এনেকুৱা মই শুনা মতে মেচিন কেটা মানে দিন ৰাত মানে সমানে চলে কিন্তু আগতীয়া সিহঁতে খবৰ যদি পায় মেচিন কেইটা সলকাই কিনে বেলেগত থৈ দিয়ে এই কথাটো আপুনি গম পায়নে গম পা হয় কিন্তু সিহঁতে আগতে খবৰ মেনেজ হৈ আছে যে খবৰ দিবাই লাগব সকলোকে দি আছে না সকলোকে দি আছে চবক গাড়ী আলাকো দিব লাগে সব মেনেজ হৈ আছে সব দিবাই লাগব নহলে পিটিব নহয় সিহঁতে কিয় তহঁতে হেৰি কৰিছে ছয়গড়ৰ পৰা বিশেষ প্ৰতিবেদক নিউজ এএছএন